নগৰ চামগুৰিৰ মাগুৰমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা চিতাতে নিহত এটি 6 বছৰীয়া কিশোৰ ই ৰিক্সাৰ খুন্দাত নিহত কিশোৰগৰাকীৰ নাম সাদিকুল ইছলাম নগৰ চামগুৰিৰ মাগুৰমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ঘৰৰ চৌহদত খেলি থকা অৱস্থাত এখন দ্ৰুতবেগী ই ৰিক্সাই ৰাস্তাৰ দাঁতিৰ বেৰা ভাঙি খুন্দা মাৰে এগৰাকী কিশোৰক দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে কিশোৰটিক ততাতৈয়াকৈ কাৱৈমাৰী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত মৃত ঘোষণা কৰে কিশোৰটিক দুৰ্ঘটনাগ্ৰস্ত ই ৰিক্সাখনৰ চালকজনক ৰাইজে আটক কৰে যদিও সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় চালকজন ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত ই ৰিক্সাখন আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে সাদিকুল ইসলাম বলি এক্সিডেন্ট হয়েছে সরু বাচ্চা হয় 6 বছরিয়া তার দেউতাকৰ নাম সাদ্দাম হুসেন কিন্তু অতি দুঃখজনক বিষয় যে টমটমবোৰ যে ৰাস্তাত চলে মানে সৰু সৰু ল'ৰা এগুলো টমটম চলাই থাকে 12-14 বছৰ 15 বছৰ ল'ৰাবোৰ টমটম চলাই থাকে আৰু টমটম চলোৱা যিখিনি ড্ৰাইভাৰ আছে অধিকাংশৰেতো লাইসেন্স নাই আৰু সিহঁতে কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে কেনেকৈ চলাব লাগে সেইখিনি সিহঁতে নুবুজে আৰু একো নুবুজাকে তেওঁলোকে টমটম চলাই আৰু যতে মতে গৈ পেলাই খুন্দা মাৰে যেনে আজিৰ ঘটনাটো হ'ল আপোনাৰ ৰাস্তাৰ পৰা বহুত তলত ল'ৰা ছোৱালী একেলগে খেলি আছে আৰু মাকজনীয়ে কাম কৰি আছে পথাৰত আৰু সেই সময়তে এই টমটমটো গৈ পেলাই ল'ৰাটোক খুন্দা মাৰিলে খুন্দা মৰাৰ ফলত আপোনাৰ জেগা ঠাইতে ডেথ হ'ল গতিকে এইটো দুখজনক বিষয় প্ৰশাসনক আহ্বান জনাম যাতে তেওঁলোকে টমটমবোৰ যাতে নিয়ন্ত্ৰণত আনে আৰু তেওঁলোকে যাতে এটা নিয়ম বান্ধি দিয়ে আৰু যাতে সৰু সৰু ল'ৰাবিলাকে যাতে টমটম নচলায় আৰু লুঙি পিন্ধি যাতে টমটম নচলায় এনেকুৱা যাতে ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰে চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট নিউজ 13